তো গাইছ আজি মৰ্ণিং প্ৰথমে শুই উঠি পানী গৰম দিলোঁ খাবৰ কাৰণে আৰু ইপিনে চাওঁ ইপিনে এইটো আমি ঢিংঢিঙা ফুল বুলি কওঁ আৰু আপোনালোকে কি কয় কমেণ্টত জনাব দেই। আৰু ইপিনে চাওঁ এইটো আমি কাটি ল'লোঁ ধুলোঁ আৰু ইপিনে ৰেডি হৈ গ'ল আৰু ইপিনে ভাজিলোঁ তেলত এনেকুৱা ভাজি আৰু ইপিনে চাওঁ এইটো আমি আজি স্পেচিয়েলি কঁঠাল গুটি আৰু ভাত কেৰেলা ভাজিব। আপোনালোকে খায়নে নাখায় জনাব দেই। তো এয়া আমাৰ দুপৰীয়া লাঞ্চ ৰেডি। আজি বনালোঁ দালি বইল, কণী বইল, ভাত কেৰেলা আৰু কঁঠাল গুটি ভাজি, বিলাহী টক, ঢিংঢিঙীয়া ফুল ভাজি আৰু পাপৰ ফ্ৰাই। আৰু এনেকুৱাই আবেলি অকণমান বাহিৰলৈ ওলাই গ'লোঁ। ইয়াতে ওচৰৰ বাচ্চাবিলাকে খেলি আছে। তো ৰুমৰ ভিতৰত কিমানো থাকিম হয় না নহয়? সেইকাৰণে তাজা তাজা ফ্ৰেছ এয়াৰ খাবৰ কাৰণে যাই আছোঁ ক'ত? ভেলতলা বাজাৰ। আৰু এনেকুৱাই ৰিজাৰ্ভৰ বাহিৰত ওলালোঁ। এইটো আমাৰ ৰিজাৰ্ভৰ সন্মুখত আছে পলিটেকনিক। সেয়া আমাৰ পলিটেকনিক কলেজ হয়। সেইটো গোৱালপাৰা বেলতলা তাতে উপস্থিত। ইয়াৰ আহি মেলি ডাইৰেক্ট খাবৰ কাৰণে চাহ খাবৰ কাৰণে এইটো মই খাবলৈ ওলালোঁ পকৰি চাহ আৰু এইটো মোৰ বান্ধৱীৰ চাটনি আৰু ইয়ে বোলে চানা খাই সেইকাৰণে মিঠাইৰ দোকানত আহিলোঁ। তো গাইজ আজিৰ ভিডিঅ'টি এইখিনিয়ে। তো গাইজ বাই বাই।